যোৱা ২-৩ দিনত ধুবুৰীৰ ঐতিহ্যমণ্ডিত PC ইনষ্টিটিউশ্যন আৰু তাৰ ২ দিনমান আগত কালাৰহাটৰ ধুবুৰীৰ টাউনৰ পশ্চিম ফালে অৱস্থিত কালাৰহাটৰ কিসমত হাজদা হাইস্কুলত যিটো ঘটনা সংঘটিত হৈছে, এই দুটা ঘটনাই আৰু এই জাতীয় যিবোৰ ঘটনা হৈ আছে আমাৰ গোটেই ধুবুৰীবাসী হিচাপে আমাক লজ্জিত কৰিছে। আমি মৰ্মাহত হৈছোঁ। আমি সকলো দল সংগঠনে সকলো জনগোষ্ঠীয়ে আমি দাবী জনাইছোঁ, এই দুজন মানুহ নামৰ যিটো নৰপিশাচ, এই দুজন যে আছে, এজন দিলবৰ আলী, এজন মুন্নাফ শেখ, দুয়োজনৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব লাগে। আমি অসম চৰকাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। ধুবুৰী জিলা আৰক্ষী প্ৰশাসন তথা চিভিল এডমিনিষ্ট্ৰেশ্যনত আমি দাবী জনাইছোঁ। দ্বিতীয় প্ৰসংগ হ'ল, এইখিনি অঞ্চল আমাৰ যুগ যুগান্তৰ ধৰি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ আমাৰ বসতিস্থল। বিশেষকৈ আমাৰ দেশী মুছলমান, আমাৰ দেশী হিন্দু অৰ্থাৎ কোচ ৰাজবংশী, নাথযোগী, কলিতা, এইখিনি মানুহৰ আমি যুগ যুগ ধৰি বসবাস কৰি আছোঁ। কালাহাট, গৌৰীপুৰ যি দুটা ঠাইত ঘটনা সংঘটিত হৈছে, ইয়াৰ খিলঞ্জীয়া মুছলমান বুলি কওঁতে দেশী মানুহখিনি আৰু আমাৰ খিলঞ্জীয়া হিন্দু ধৰ্মাৱলম্বী খিলঞ্জীয়া বুলি কওঁতে মুখ্যতঃ আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহ। আমি যুগ যুগ ধৰি একেলগে বসবাস কৰি আছোঁ। আমাৰ সম্প্ৰীতি এটা উদাহৰণ, এটা চানেকি সম্প্ৰীতি, সাম্প্ৰদায়িক সম্প্ৰীতিৰ এটা চানেকি আমাৰ কোচ ৰাজবংশী দেশীৰ মাজত। কিন্তু দেখা গৈছে বহুতে নাজানি আমি অলপ মৰ্মাহত হৈছোঁ যে এই দুজন মানুহ আমাৰ কোনো খিলঞ্জীয়া মানুহ নহয়। দিলবৰ আলী আৰু মুন্নাফ শেখ দুয়োজনৰ ঘৰ তামাহাটৰ ওচৰত কুমাৰগঞ্জ পঞ্চায়তৰ দুয়োজনৰ ঘৰ, আৰু দুয়োজনৰ অতীতৰ এনেকুৱা বহুত ৰেকৰ্ড আছে বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ এই ধৰণৰ তেখেতৰ চৰিত্ৰহীনতাৰ। গতিকে আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ, এই যে আমাৰ মাজত আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাই ভনী আমি যে একেলগে সম্প্ৰীতিৰে বসবাস কৰি আছোঁ, আমাৰ মাজত সম্পৰ্ক বিনষ্ট কৰাৰ লগতে আমাৰ ছাত্ৰীৰ ওপৰত কুনজৰ দিয়া এনে পাচণ্ডসকলৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি ব্যৱস্থা কৰিব লাগে। অকল নিলম্বনে যথেষ্ট নহয়, সিহঁতক বৰখাস্ত কৰিব লাগে বা এনেকুৱা এটা ব্যৱস্থা কৰিব লাগে সেই স্কুলত যাতে দুনাই সিহঁতে যোগদান কৰিব নোৱাৰে, সেইটো আমি দাবী জনাইছোঁ। আৰু এই দুয়ো যে দেশী জনগোষ্ঠীৰ মানুহ নহয়, আমি সদৌ দেশী জনগোষ্ঠীৰ আমি প্ৰতিনিধি হিচাপে আমি এটা স্পষ্টীকৰণ দিব বিচাৰিছোঁ। তেওঁ এই দুয়োজন ব্যক্তি দেশী জনগোষ্ঠীৰ মানুহ নহয়, দুয়োজন পূৰ্ববংগীয় মূলীয় জনগোষ্ঠীৰ মানুহ। তেখেতৰ এজন ঘৰ হৈছে কুমাৰগঞ্জত, আৰু যি ঠাইত সিহঁতৰ ঘৰ সেই ৰেভিনিউ ভিলেজত আমাৰ কোনো দেশী মানুহৰ ঘৰে নাই। চাওক, প্ৰথমতে ধুবুৰী জিলা ইউজি আকাশৰ ফালৰ পৰা আৰু সদৌ দেশী জনগোষ্ঠী মঞ্চৰ ফালৰ পৰা আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি চাওক, ইতিমধ্যে আপোনালোকে দেখা পাইছে যোৱা 15 তাৰিখ আৰু যোৱা 19 তাৰিখ দুটাকে ঘটনা একেলগত সংঘটিত হৈছে ধুবুৰী জিলাৰ অন্তৰ্গত কালাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আমাৰ গৌৰীপুৰ, এখন ঐতিহাসিক জাগা ক'ব লাগিব। ইতিমধ্যে এই গৌৰীপুৰৰ PC ইনষ্টিটিউট এই স্কুলখনত ঠিক একেদৰে সেই ঘটনাটো পৰিলক্ষিত হৈছে। কথা হৈছে, প্ৰথম কথা, শিক্ষাৰ নামত আমাৰ ধুবুৰী জিলাত চলিছে কি, এইটো আমাৰ প্ৰশ্ন। আৰু 2 নম্বৰ কথা হৈছে, যি দুজন শিক্ষকে এই জঘন্য ঘটনাটো ঘটাইছে, এই দুজন শিক্ষক এটা তৃতীয় পক্ষৰ অপশক্তি। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে বা গম পাইছে। গতিকে আমি আপোনালোকৰ জৰিয়তে এইটোৱে দাবী জনাইছোঁ, এই দুজন শিক্ষকক বিভাগীয় কৰ্তৃপক্ষই এনেধৰণৰ এটা সিদ্ধান্ত ল'ব লাগে, এই দুজন শিক্ষকক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। লগতে এখেত দুজনৰ চাকৰিৰ পৰা গোটেই জীৱনৰ কাৰণে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে তাৎকালীনভাৱে। আৰু এই ঘটনাক লৈ গোটেই অসম তথা ধুবুৰী জিলাৰ সকলো বিষয়ববীয়া, সকলো আমাৰ শিক্ষা বিভাগে হওক বা বিভিন্ন বিভাগৰে আমাৰ জনতাই হওক, আমাৰ ৰাইজে হওক, এনেধৰণৰ ঘটনা যাতে এই দুজনৰ শিক্ষা দেখা পায়, যাতে কোনো ধৰণৰ এই জঘন্য ঘটনা যাতে দূৰত থাকে বা এই জঘন্যকৰ ঘটনা যাতে নঘটায়, যাৰ কাৰণে আমি ধুবুৰী জিলা ইউজি আকাশৰ ফালৰ পৰা অসম চৰকাৰ তথা বিজেপি চৰকাৰখনক আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।